জাপানীজ এনকেফেলাইটিছ ৰোগত কলিয়াবৰৰ আৰু দুজন আক্ৰান্তৰ সংখ্যা 5 জনলৈ বৃদ্ধি। কলিয়াবৰত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ, নতুনকৈ আক্ৰান্ত হৈছে আৰু দুজন। শেহতীয়াভাৱে আক্ৰান্ত হোৱা দুজনৰ এজন হ'ল গৰৈমাৰী গাঁৱৰ 4 বছৰীয়া শিশু নাজমুল হক। আনজন আক্ৰান্ত হ'ল নলতলী গাঁৱৰ চানু বৰা। নাজমুল হকক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাৰ বিপৰীতে চানু বৰা নামৰ 65 বছৰীয়া মহিলাগৰাকীক GMCHত ভৰ্তি কৰোৱা বুলি জানিব পৰা গৈছে। আৰু ইয়াকে লৈ কলিয়াবৰত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে 5 জনলৈ। উল্লেখযোগ্য যে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত কলিয়াবৰ সোণাৰী গাঁৱৰ সুজিত কুমাৰ চাংমাই বৰুৱা মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত্যুমুখত পৰিছে। নাই, আজি কলিয়াবৰ অন্তৰ্গত নলতলী গাঁৱত আমি সকলো আজি উপস্থিত আছোঁ। যি ডেংগু মেলেৰিয়া বা এনকেফেলাইটিছ যিটো মহৰ দ্বাৰা যিটো বেমাৰ বিয়পি আছে, তাৰ ক্ষেত্ৰত আমাৰ কলিয়াবৰ নলতলীত চানু বৰা নামৰ এগৰাকী প্ৰায় 65 ইয়েৰ্ছৰ মহিলাৰ ধৰা পৰা নিচিনা হৈছে। 4 দিনমানৰ আগতে তেখেতৰ জ্বৰ হৈ আছিলে, কিন্তু তেজপুৰলৈ লৈ গ'ল। তেজপুৰৰ পৰা এটা টাইমছতে এটা সন্দেহ কৰিছে যে এইটো এনকেফেলাইটিছেই হ'ব, কাৰণ এইটো 100% এতিয়ালৈকে হোৱা নাই। তথাপিতো 99% চিয়'ৰ এতিয়া গুৱাহাটী লৈ যোৱা হৈছে। আৰু এইটো ক্ষেত্ৰত ইতিমধ্যে আমাৰ নলতলীতে আজি সকলো একত্ৰিত হৈছে। আজি হস্পিটেলৰ ফালৰ পৰা ইতিমধ্যে আমাৰ জখলাবন্ধা হস্পিটেলৰ পৰা দেউৰী ছাৰ আহি গৈছেহি। ইয়াত আমাৰ নলতলী হস্পিটেলৰ সকলো নাৰ্ছ আৰু চিকিৎসকসকল ইয়াত উপস্থিত আছে। আঁঠুৱাবিলাকত দৱাই দি আছে আৰু তেজবিলাকো পৰীক্ষা কৰিছে। আৰু গৰৈমাওতো এটা সৰু ল'ৰা তেনেকুৱা এনকেফেলাইটিছ হৈছে বুলি এইটো নিশ্চিত হৈছে। এইটো চিকিৎসা চলি আছে। আপোনালোকে আজি কলিয়াবৰতো আজি যোৱাকালি সোণাৰী গাঁৱৰে সুৰজিত চাংমা বৰুৱা নামৰ এজন ব্যক্তিৰ মৃত্যু হৈছে। গতিকে গোটেইখিনি এলেকাতে আমাৰ এই যিটো বেমাৰ হৈছে, বেমাৰখিনি বিয়পি পৰিছে। গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাওঁ যে যিসকল আমাৰ স্বাস্থ্য বিভাগ আছে, এই স্বাস্থ্য বিভাগটোৱে যাতে এই মহসমূহে যাতে কণী পাৰিব নোৱাৰে বা বংশবৃদ্ধি কৰিব নোৱাৰে, তাৰ কাৰণে এটা সচেতনভাৱে ব্যৱস্থা ল'ব লাগে। ফগিং কৰাই পেলাই সম্পূৰ্ণ ধোঁৱা দিয়াব লাগে আৰু গোটেই জেগাবিলাকত মহৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে যি ব্যৱস্থাপনা আছে সেইখিনি কৰিবৰ কাৰণে আপোনালোকৰ চেনেলৰ জৰিয়তে মই আমাৰ স্বাস্থ্য বিভাগক কাটৰভাৱে অনুৰোধ জনাইছোঁ। কলিয়াবৰৰ পৰা লক্ষ্যজ্যোতি বৰাৰ ৰিপৰ্ট, INDIA 365 অসম নৰ্থ ইষ্ট।